মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে তোমালোকে কমেন্ট সেকশনত জনোৱা তোমালোকৰ প্ৰিপাৰেচন কেনেকুৱা হৈ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দুটা এনেকুৱা কোৱেশ্চন আমি ডিসকাশন কৰিম যেটো কোৱেশ্চন তোমালোকৰ মই আগতেও যেটো তোমাৰ ইলেক্ট্ৰিসিটি চেপ্টাৰ আছে অৰ্থাৎ বিদ্যুৎ চেপ্টাৰ আছে হেতু জিকেটা মই ইম্পৰ্টেন্ট নিউমেৰিকেল বুলি এটা ভিডিও মই আপলোড কৰিছিলো সেই ভিডিওৰ পৰা হৈ যোৱা যেটো কামৰূপ মেট্ৰ জিলাৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশন হৈছে ক্লাস 10 ৰ সায়েন্সৰ তাতে কোৱেশ্চনটো আহিছে আৰু যেটো তোমাৰ লাইট চেপ্টাৰ আছে অৰ্থাৎ তোমাৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চেপ্টাৰ আছে সেই চেপ্টাৰৰ ওপৰত মই ইম্পৰ্টেন্ট নিউমেৰিকেলৰ ওপৰত ভিডিও বনাইছো তাৰ পৰা তোমাৰ কোৱেশ্চন আহিছে দুটা কোৱেশ্চনে তোমাৰ মই দিয়া ভিডিওৰ পৰাই আহিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকৰ বিদ্যুৎ চেপ্টাৰৰ ভিতৰত আটাইতকৈ ইজি প্ৰশ্ন কিন্তু তোমালোকৰ বহুতে মোক কল কৰি কৈছে যে স্যাৰ কামৰূপ মেট্ৰ জিলাৰ ম্যাথমেটিক্সৰ আৰু সায়েন্সৰ যেবোৰ লং কোৱেশ্চন আছে হেবোৰৰ সলিউশন লাগে তো তোমালোকৰ আৰু যদি কিনো প্ৰবলেম থাকে তোমালোকে কমেন্ট সেকশনত লিংক দি আছে WhatsApp গ্ৰুপৰ তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকৰ যিকোনো প্ৰবলেমৰ কাৰণে মই তোমালোকক হেল্প কৰাৰ কাৰণে হাজু হৈ আছো উইদাউট এনি ফি ঠিক আছে 1 টকাও নালাগে তোমালোকে ফ্ৰীতে হেল্প পাবা এতে সোয়া প্ৰশ্নটো কৈছে কি আৰু পিছত যেটো প্ৰশ্ন কৰিম না সেই প্ৰশ্নটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা মজা পাবা ঠিক আছে সোয়া এতে কি কৈছে এটো তোমালোকৰ কামৰূপ মেট্ৰ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ যেটো 62 নম্বৰ কোৱেশ্চন আছে সেই কোৱেশ্চনটো হয় এটো 4 ওম 8 ওম আৰু 12 ওম আৰু 24 ওম ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ মান কিমান হ'ব এতে সা সৰ্বোচ্চ আৰু কি বুলি কৈছে সৰ্বনিম্ন এতে তোমালোকৰ বুকত কিন্তু ডাইৰেক্টলি এনেকুৱা কোনো ওয়ার্ড নাই যে সৰ্বোচ্চ ৰোধ ওলাব লাগে বা সৰ্বনিম্ন ৰোধ ওলাব লাগে কিন্তু তোমালোকে যদি বিদ্যুৎ চেপ্টাৰটো ভালদৰে পঢ়িছা আৰু তোমালোকে যদি শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা যদি ভালদৰে পঢ়িছা তেতিয়া হলে তুমি কিন্তু এটো চকুৰ পছাৰতে তুমি এটো আনসাৰ কৰিব পাৰিবা এটো 2 মাৰ্কৰ কোৱেশ্চন হয় দুটা আছে পাৰ্ট এ আৰু বি দিয়া আছে এটা হৈছে তোমাৰ সৰ্বোচ্চ আৰু এটা হৈছে সৰ্বনিম্ন ৰোধ তো এটা আমি কৰিম কেনেকৈ সোয়া একেবাৰে ইজি হয় বহুতে সিম্পল হয় এটা আমাৰ জিকেটা ৰোধ দিয়া আছে সেই ৰোধ কেটা আমি প্ৰথমতে আমি কি কৰি লও একেটা আমি নামাঙ্কিত কৰি লও ঠিক আছে তো ফাৰ্স্ট যেটো আছে হেতু আমি R1 বুলি ধৰিছো এটা আমি ধৰিম R1 = 4 ওম তাৰ পিছত টুল লিখা R2 এটো ধৰা তোমাৰ 8 ওম তাৰ পিছত এটো ধৰা R3 এটো ধৰা তোমাৰ 12 ওম ঠিক আছে আৰু এটা ৰৈ গল হেতু হৈছে তোমাৰ R4 এটো ধৰি লোৱা 24 ওম ঠিক আছে প্লেলিষ্টত কিন্তু এইবোৰ ভিডিও অলৰেডি দিয়াই আছে যেহেতু তোমালোকে ৰিকুৱেষ্ট কৰিছা সেই কাৰণে মই এই ভিডিওটো আকৌ বনাবলগীয়া হৈছে এতে সোয়া এ নম্বৰটোত কি কৈছে সোয়া এ নম্বৰত কৈছে সৰ্বোচ্চ ৰোধ সৰ্বোচ্চ এতে সোয়া সৰ্বোচ্চ কেতিয়া হয় ৰোধ এটা সৰ্বোচ্চ কেতিয়া হয় যেতে তোমাৰ হেতু কি কৰা হয় শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় শ্ৰেণীবদ্ধ সজ্জাত এক্সাম্পল হিচাপে ধৰিলা তোমাৰ এনেকুৱা দুটা ৰোধ আছে এটো এটা ৰোধ আৰু এটো এটা ৰোধ তুমি এনেকে কানেক্ট কৰি দিছা তো ইয়াৰে যিখিনি ৰোধ হ'ব এই ৰোধৰ তোমাৰ কেতিয়া সৰ্বোচ্চ হ'ব যেতে তোমাৰ R+ কি হ'ব R হ'ব যেতে তোমাৰ এই দুটা তোমাৰ কি হৈ আছে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ আছে আৰু শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ থাকিলে তোমাৰ হেতু কি কৰে সৰ্বোচ্চ ৰোধ দেখুৱাব তাৰ লগতে সৰ্বোচ্চ প্ৰবাহ দেখুৱাব বুজি পাইছানে আৰু তোমালোকে তো জানাই যে ৰোধ হৈছে প্ৰবাহৰ ব্যস্তানুপাতিক এইখিনি কথা তোমালোকে জানাই তো বেলেগ এটা ভিডিওত আলোচনা কৰিম বাৰু যেখিনি ৰোধ প্ৰবাহ আৰু ৰোধকতা এই তিনিটাৰ ওপৰত তোমালোকৰ মেট্ৰিকত পৰীক্ষাটো প্ৰশ্ন হাটো 100% গ্যাৰান্টি প্ৰশ্ন আহিবই ঠিক আছে ৰোধৰ ওপৰত প্ৰবাহৰ ওপৰত নহলে ৰোধকতাৰ ওপৰত সেই বিষয়ে আলোচনা কৰিম বেলেগ এটা ভিডিওত তো যেহেতু তোমাৰ কি কৰা হৈছে ইয়াতে সৰ্বোচ্চ ৰোধৰ কথা কৈছে গতিকে আমি ইয়াতে যিকেটা আমাৰ ৰোধ আছে গুটেইটা ৰোধ আমি কি কৰি দিম ডাইৰেক্ট প্লাস কৰি দিম মানে কি এটা আমাৰ শ্ৰেণীবদ্ধ সজ্জা হ'ব বুজি পাইছা তো শ্ৰেণীবদ্ধ সজ্জাত হলে আমি এতে কি লিখিম এটো R1 + R2 + R3 + কি হ'ব R4 এতে এটো প্লাস কৰি দিয়া এফালে 4 + 8 + 12 + 24 আৰু ইয়াৰ ইউনিটটো হ'ব কি ওম এতে দুটা তোমাৰ কি কৰা চাৰিটা প্লাস কৰি দিয়া প্লাস কৰিলে কিমান হ'ব 4 আৰু 8 এ 12 আর 12 এ 24 24 আৰু 24 এ কিমান হ'ব 48 এটো 48 ওম
এইটো চোৱা হৈ গ'ল এই বৰ্তনীটোৰ মাজেৰে বা বৰ্তনীটোৰ সৰ্বোচ্চ ৰোধ কিমান হ'ব 48 ওম হ'ব বুজি পালানে একেবাৰে সিম্পল হয় ইয়াৰ পিছত তোমাৰ চোৱা এটো যে বি নম্বৰত কি কৈছে সৰ্বনিম্ন ৰোধ কিমান হ'ব এটা সৰ্বনিম্ন ৰোধ ওলাবলৈ হলে আমাৰ কি কৰিব লাগিব হেতু সমান্তৰাল সজ্জাত সজ্জিত হ'ব লাগিব সমান্তৰাল সজ্জাত সজ্জিত হলে বৰ্তনী এটাই কি কৰে তোমাৰ সৰ্বনিম্ন ৰোধ প্ৰদৰ্শন কৰে বা সৰ্বনিম্ন ৰোধ দেখুৱায় তো সেই কাৰণে আমি ইয়াতে লিখিম সৰ্বনিম্ন ৰোধ তো সৰ্বনিম্ন ৰোধৰ কাৰণে আমি এটো কি কৰিম এটা আমি কৰিম তোমাৰ এটো প্যাৰেলাল কানেকশন তোমালোকে প্যাৰেলাল কানেকশনত তো জানাই তোমাৰ গুটে গেটাৰ ইনভার্স লোৱা হয় অৰ্থাৎ প্ৰতিক্ৰম বা অনুন্নক বা তোমাৰ হেতু ৰেচিপ্ৰকাল বুলি কয় হেতু আমাৰ লোৱা হয় তো এটা কি হ'ব এটো 1/r1 প্লাস 1/r2 প্লাস 1/r3 প্লাস কি হ'ব 1/r4 এটা ভ্যালু পুট কৰা এটা চোৱা r1 ৰ ভ্যালু কিমান আছে 4 আছে গতিকে এটো হ'ব 4 প্লাস 1/r2 r2 ৰ ভ্যালু আছে 8 প্লাস 1/r3 r3 ৰ ভ্যালু কিমান আছে 12 আছে প্লাস 1/r4 r4 ৰ ভ্যালু আছে তোমাৰ কিমান 24 আৰু এটো তোমাৰ ইউনিট আছে কি ওম আছে গতিকে যেটো ওমটো তোমাৰ গুটে গেটাত আছে গতিকে এটা আমি কমন হিচাপে লিখি দিছো ঠিক আছে এটা তোমাৰ 4 8 12 আৰু 24 এই গুটে গেটাৰ এলসিএম লব লাগে ইয়াৰ এলসিএম কিমান হ'ব ইয়াৰ এলসিএম হ'ব 24 ইয়াৰ এলসিএম কিমান হ'ব 24 হ'ব তো ইয়াৰ এলসিএম আমি কিমান পালো 24 পালো এতে তুমি চোৱা এতে তোমাৰ 4 24 ৰ ভিতৰত কেইবাৰ আছে তুমি কবা যে স্যার 6 বাৰ আছে কাৰণ 4 6 যা 24 আৰু তোমাক যদি খুদা হয় যে 8 কেইবাৰ আছে তুমি কবা যে স্যার 3 বাৰ আছে ওপৰত যেটো গুটে গেটা তোমাৰ 1 আছে সেই কাৰণে আমাৰ এটো মাল্টিপ্লাই হ'ব মানে 8 এৰে 24 ক যদি তুমি ডিভাইড কৰা কেইবাৰ যাব 3 বাৰ আৰু সেই 3 টো তুমি 1 এৰে মাল্টিপ্লাই কৰিব লাগে ঠিক আছে তো 3 1 যা 3 হয় আকৌ তোমাক যদি খুদা হয় 12 কেইবাৰ আছে 2 বাৰ আছে আৰু 24 কেইবাৰ আছে একবাৰ আছে এতে ওপৰৰ কেটা প্লাস কৰিলে কিমান হ'ব ইফালে হ'ব তোমাৰ এটো কিমান আছে এটো আছে 1 + 2 3 3 + 3 6 6 + 3 কিমান হ'ব 6 + 6 12 হ'ব এটো 12 ডিভাইডেড বাই কি 24 এটোৰ আছে তোমাৰ ইউনিট আছে ওম এটোৰ ইউনিটও কি আছে ওম আছে এতিয়া তুমি চোৱা এটা আমাৰ আছিল 1/rp গতিকে এটো যদি আমি ৰেচিপ্ৰকাল লও এটো হ'ব কি rp এটো 1 টো গুছি যাব কাৰণ এটো তোমাৰ প্ৰতিক্ৰম লোৱা হৈছে তেতিয়া হলে তোমাৰ এটো প্ৰতিক্ৰম লোৱা হ'ব তাৰ মানে এটো হ'ব কি 24 আউট অফ 12 এটো কিমান হ'ব এটাৰো কৰাৰ দৰকাৰ আছে জানো এটো 2 ওম কিমান হ'ব 2 ওম হ'ব অৰ্থাৎ বৰ্তনীটোৰ আমি সৰ্বোচ্চ ৰোধ পালো 48 আৰু আমি কি পালো সৰ্বনিম্ন যেটো ৰোধ পালো হেতু পালো কিমান 2 ওম পালো বুজি পালানে এতিয়া চোৱা ইয়াৰ যেটো 2 নম্বৰ প্ৰশ্ন আছে না সেই 2 নম্বৰ প্ৰশ্নটো বহুত ইন্টাৰেষ্টিং হয় আৰু তোমালোকে অলপমান এটো ভাবিব পাৰা যে এই প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰো কিন্তু বহুত ইজি হয় তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা